নিৰ্বাচনৰ ফলাফল ওলাল আৰু নিৰ্বাচনত যি ৩ গগৈৰ প্ৰসংগই ৰাজ্যত চৰ্চা লাভ কৰিছিল সেই ৩ গগৈৰে ২ গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ নিৰ্বাচনত পৰাজিত হ'ল সকলোৱে জানে আৰু অখিল গগৈ শিৱসাগৰৰ পৰা জয়লাভ কৰি তেওঁ সেই ৩ গগৈৰ সন্মান কিছু পৰিমাণে ৰক্ষা কৰিলে আৰু তেওঁ এতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হ'ল আৰু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ আজি সাংবাদিকসকলে তেওঁ সুধিছিলে যে তেওঁ এই বিৰোধীৰ যি বিপৰ্যয়ক তেওঁ কি ধৰণেৰে চায় বা কিয় এনেকুৱা হ'ল বুলি ভাবে আৰু তাৰ উত্তৰত অখিল গগৈ কেইটামান পইণ্টৰ কথা কৈছে যিকেইটা সঁচাকৈয়ে যদি তেওঁলোকে বুজি পায় বা সেইকেইটা পইণ্টৰ ওপৰত কাম কৰে তেতিয়াহ'লে নিশ্চয়কৈ পৰৱৰ্তী সময়ত বিৰোধীৰ বা বিশেষকৈ কংগ্ৰেছৰ ফলাফল কিছু উন্নত হোৱাৰ আশা আছে তেওঁ কৈছিলে প্ৰথমে যে তেওঁ মুখ্যমন্ত্ৰীক এক প্ৰকাৰ প্ৰশংসা কৰিছে যে নিৰ্বাচনৰ আগত এগৰাকী মুখ্যমন্ত্ৰী হৈও তেওঁ কেনেধৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন জিলাৰ ৰাইজৰ মাজলৈ যেনেদৰে তেওঁ গৈছিল সেইটো এক প্ৰকাৰ প্ৰশংসনীয় যিটো সকলোৱে এই সময়ত মানে প্ৰশংসা কৰিছে যে সঁচাকৈ মুখ্যমন্ত্ৰী এগৰাকী কেনেকৈ ৰাইজৰ মাজলৈ গৈছিল দিন ৰাতি একাকাৰ কৰি গতিকে সেইটো তেওঁ এক নম্বৰৰ কাৰণ হিচাপে দৰ্শাইছে আৰু ছেকেণ্ডতে তেওঁ কৈছে যে বিজেপিৰ যি সুপৰিকল্পনা নিৰ্বাচনটোক লৈ তেওঁলোকে একধৰণে ভাবা নাছিল তেওঁলোকৰ হাতত কেইবাটাও ষ্ট্ৰেটেজি আছিলে যিটো বিৰোধীৰ মাজত নাছিলে ৩ নম্বৰত তেওঁ কৈছে যে তেওঁ এটা কথা কৈছে যে মুখ্যমন্ত্ৰীজনে দিনে ৰাতিয়ে তেওঁ ৰাইজৰ মাজলৈ গৈছে তেওঁ হাত দেখুৱাইছে হাতত কেনেকৈ তেওঁ ৰাইজৰ মৰমবোৰ তেওঁ হেৰি হৈছিলে তো সেইবিলাকো তেওঁ দেখাইছে তুমি জানিছে তেওঁ কেনেকৈ কোনবোৰ বস্তুৱে মানুহৰ মন চুব কিন্তু সেইখিনি সময়তে বিৰোধীৰ নেতাসকলে কিন্তু ইস্ত্ৰি দিয়া কাপোৰ পিন্ধি ৰাইজৰ মাজলৈ গৈছিল কিন্তু ৰাইজ ওচৰলৈ আহিলে তেওঁলোক বিৰাট কনচিয়াছ হৈ গৈছিল তেওঁলোকে যেন ৰাইজৰ পৰা আঁতৰতহে থাকিব যে তেনেকুৱা এটা মানসিকতা লৈ থকা মানুহখিনিক কেনেকৈনো সাধাৰণ ৰাইজে বিশ্বাসত ল'ব সেয়া নিশ্চয় হয় সেই কথাটো লৈ পেলাই আৰু ইলেকশ্যনৰ আগলৈকে তেওঁলোকৰ কোনো স্পষ্ট স্থিতি নাছিল তেওঁলোকৰ মিত্ৰতা হ'বনে নহয়নে বা মিত্ৰ দলৰ মাজতে থকা লোকসকলে ইলেকশ্যনৰ আগলৈকে ইজনে সিজনক যি কটাক্ষ কৰিছিল বা সহযোগ নকৰিছিল এইবোৰ নিশ্চয়কৈ একো কাৰণ হয় ইয়াৰ উপৰিও বিধানসভাত বিৰোধীৰ কংগ্ৰেছৰ নেতাসকলে যি ধৰণৰ এক নীৰৱতা তেওঁলোকে নিজৰ সমষ্টিক লৈ প্ৰশ্ন নুসুধা বা দেৱব্ৰত শইকীয়াৰ ক্ষেত্ৰত তেওঁ সেই পইণ্টটো উল্লেখ কৰিছে যে তেওঁ একো কথা নকৈছিলে যোনটোৱে হয়তো তেওঁৰ সমষ্টিবাসী ৰাইজ তেওঁৰ ওপৰত সেইটো কথাত অসন্তুষ্ট হৈছিল তো এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে যোনবোৰ অখিল গগৈৰ কথাবিলাকত মানে আজি পইণ্ট আছে সঁচাকৈ সেইবোৰেই কাৰণ যে সাধাৰণ মানুহেও অনুভৱ কৰিছে আপোনালোকে বাৰু কি ভাবে কিয় বিৰোধীৰ এই পৰ্যায় হ'ল কিয় এনেধৰণৰ ইমান এটা বেয়া ফলাফল দেখুৱালে এটা সময়ত এই অসমত শাসন কৰা কংগ্ৰেছে জনাবচোন